দুৰ্ভাগ্যজনক আত্ৰিঘাট বজাৰ খোলাত একদম মানে সাংঘাতিক ধৰণে এটা অগ্নিসংযোগ হৈছে আৰু আমি ইয়াতে বহুত মানে ভয়াতুৰ হৈছোঁ। কোনো যুগে কোনো বছৰে নলগা আজি আত্ৰিঘাট বজাৰ খোলাত মানে সাংঘাতিক ধৰণে এটা জুই লাগিছে আৰু কিহৰ পৰা লাগিছে এতিয়ালৈকে আমি বুজিব পৰা নাই। আৰু আমি দেখিবলৈ পালোঁ আজি যে আত্ৰিঘাট বজাৰ খোলাত জুই লগাৰ পিছত ফায়াৰ ব্ৰিগেডক মানে ফোন কৰা বা তেওঁলোকক জনোৱাৰ পিছতো তেওঁলোকে মানে ইতিমধ্যে জ্বলি শেষ হোৱাৰ পিছতে তেওঁলোকৰ ফায়াৰ ব্ৰিগেড আহি পাইছে। গতিকে ইয়াতকৈ দুৰ্ভাগ্যজনক ঘটনা কি হ'ব পাৰে। আৰু বিশেষকৈ আমাৰ ইয়াতে আমাৰ ওচৰীয়া ৰাইজে আহি যথেষ্ট কষ্ট কৰিছে। তেওঁলোকে নিজে বাল্টিং দি জগেদি পানী আনি হ'লেও জুই নুমাবলৈ তেওঁলোকে যথেষ্ট চেষ্টা কৰিছে আৰু ৰাইজৰ সহযোগত যথেষ্ট তেওঁলোকে মানে জুইখিনি নুমাবলৈ সক্ষম হ'ল। তাৰপিছত ফায়াৰ ব্ৰিগেড আহি পাইছে আৰু বিশেষকৈ ইয়াতে ফায়াৰ ব্ৰিগেড আহি আছে যদিও গাড়ী সোমাবলৈ ৰাস্তা নাই। গতিকে ইয়াতকৈ দুৰ্ভাগ্যজনক ঘটনা মানে হ'বই নোৱাৰে। বহুকেইখন দোকান ভয়ানক অগ্নিকাণ্ডই মানে ছাইলৈ পৰিণত কৰিছে, ভস্মীভূত হৈছে দোকানবিলাক। এই দোকানকেইখনত বহুকেইজন মানে দুখীয়া ঘৰৰ মানুহে দোকান কৰি খাই আছিল আৰু নিবনুৱা ল'ৰাই দোকান কৰি ব্যৱসায় কৰি চলি আছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে কিবা কাৰণত অগ্নিসংযোগ হয় আৰু আমি অগ্নিসংযোগ হোৱাৰ লগে লগেই ফায়াৰ ব্ৰিগেডক যোগাযোগ কৰিছোঁ। কিন্তু মানে ফায়াৰ ব্ৰিগেড যথেষ্ট দেৰিকৈ আহি পাইছে আৰু তেতিয়ালৈকে ৰাইজ নিজা প্ৰচেষ্টাৰে জুইখিনিক কণ্ট্ৰল কৰাৰ কাৰণে মানে চেষ্টা কৰিছে। কিন্তু ইতিমধ্যে দোকান বহুকেইখন মানে জ্বলি ভস্মীভূত হ'ল। তাত বহু লাখ টকাৰ সম্পত্তি তেওঁলোকৰ দোকানীসকলৰ নষ্ট হৈছে। যেতিয়া ফায়াৰ ব্ৰিগেড আহি পাইছে তেতিয়ালৈকে ইতিমধ্যে দোকানখিনি 95% জ্বলি শেষেই হৈছে। তাৰপিছতহে ফায়াৰ ব্ৰিগেড আহি পাইছে। গতিকে এইটো আমি আমাৰ ফালৰ পৰা ডিমাণ্ড যে অতি শীঘ্ৰেই ডিমাকুছিত ফায়াৰ ব্ৰিগেডৰ ব্যৱস্থা কৰিব লাগে।